নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে গম পাইছে যে এমএলএ স্কলাৰশ্বিপ আসলতে এমএলএ স্কলাৰশ্বিপ এতিয়াও দি আছে নে এমএলএ স্কলাৰশ্বিপক লৈ বহুতে কোৱেশ্চন কৰি আছিল যে এবাৰ আমি এইচএস বা আমি এইচএসএলসি পৰীক্ষা পাছ কৰিছো আমি এবাৰ এই স্কলাৰশ্বিপটো পাম নে যি 20000 কে টকা দিয়াৰ কথা আছিল মানে এমএলএ স্কলাৰশ্বিপটো আগতে পইচা দিছিলে কিন্তু এবাৰ পইচা পাবনে নাই হেয়া এতিয়াও সিউৰ হোৱা নাই ছাত্ৰ ছাত্ৰীসকলে গতিকে মোক পাৰ্সনেলি বহুতে টেলিগ্ৰামত ফেসবুকত সুধি আছে গতিকে ইয়াৰ উত্তৰ বা এই যেটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটোৰ বিষয়ে সম্পূৰ্ণকৈ আপোনালোকক জনাম গতিকে ভিডিঅটো শেষলৈকে চাব হয় এতিয়া অসমৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীখিনিয়ে এতিয়াও এমএলএ স্কলাৰশ্বিপক আমি শ্ৰুহিত এমএলএ স্কলাৰশ্বিপ বুলি কওঁ এই শ্ৰুহিত এমএলএ স্কলাৰশ্বিপ লাভ কৰিব পাৰে এই স্কলাৰশ্বিপটো অসম চৰকাৰৰ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে প্ৰৱৰ্তন কৰিছে আৰু ই এমএলএ এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ অধীনত চলি আছে বুলি জানিব পৰা যায় আৰু এই যেটো এমএলএ স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিৰ এমএলএ বছৰি 50 লাখ টকাৰ অতিৰিক্ত অনুদান লাভ কৰে যাৰ পৰা আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষা আৰু যে স্বাস্থ্য সেৱা তাৰ বাবে সহায় আগবঢ়ায় গতিকে এই যেটো স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব মই আপোনালোকক তথ্যখিনি দিবলৈ চেষ্টা কৰিছো একেবাৰে এ টু জেড গতিকে স্টেপ বাই স্টেপ মই আপোনালোকক জনাই যাম যি সকলে এই স্কলাৰশ্বিপটোৰ প্ৰতি আগ্ৰহী তেওঁলোকে যাতে ভিডিঅটো শেষ কৰি চাই বা যি সকল আগ্ৰহী নহয় তেওঁলোকে এই ভিডিঅটো স্কিপ কৰি ইয়াৰ পৰাই উভতি যাব পাৰে এতিয়া শ্ৰুহিত এমএলএ স্কলাৰশ্বিপটোৰ যোগ্যতাখিনি মই আপোনালোকক জনাম কি থাকিব লাগিব এই স্কলাৰশ্বিপটো পাবলৈ এগৰাকী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব যোনে এই স্কলাৰশ্বিপটো লাভ কৰিব বা এপ্লাই কৰিব যায় এইচএসএলসি বা ক্লাছ 10 উত্তীৰ্ণ হ'ব লাগিব লগতে উচ্চ শিক্ষা প্ৰযুক্তিগত বা বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমত নামভৰ্তি হ'ব লাগিব শিক্ষাৰ্থীজনাৰ এইখিনি মনত ৰাখিব আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ হ'ব লাগিব এই যিখিনি আবেদন কৰিবলগীয়া শিক্ষাৰ্থী থাকে আৰু একেটা পৰিয়ালৰ পৰা বছৰি মাথো এজনহে ছাত্ৰ বা ছাত্ৰীক এই আঁচনি বা এই স্কলাৰশ্বিপটো দিয়া হয় আৰু লগতে এমএলএ চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ সদস্যই এই আঁচনিৰ বাবে অযোগ্য বা ঘৰত যদি এমএলএ থাকে বা এক্স এমএলএও থাকে তেতিয়া কিন্তু এই আঁচনিটো নেপাব বা এই স্কলাৰশ্বিপটো লাভ নকৰিব তাৰ পিছত আহে প্ৰয়োজনীয় নথিপত্ৰ আসলতে এই স্কলাৰশ্বিপটোত আবেদন কৰিবলৈ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হয় সম্প্ৰতি তোলা পাছপোৰ্ট আকাৰৰ ফটো অৰ্থাৎ আপোনাৰ ৰিসেন্ট পাছপোৰ্ট ফটোখন লাগিব তাৰ পিছত আধাৰ কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব বা অন্যান্য বৈধ চিনাক্তকৰণ পত্ৰ এখন লাগিব স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ এইখন ক'ত পাব আধাৰ কাৰ্ডখন হলে হৈ গল তাৰ পিছত নামভৰ্তি কৰা শিক্ষা প্ৰতিষ্ঠানৰ ৰচিদ আপুনি কোনখন কলেজত বা কোনখন স্কুলত নামভৰ্তি কৰিছে তাৰ কিন্তু ৰচিদখন লাগিব মানে নামভৰ্তি কৰাৰ বা এডমিশন লোৱাৰ ৰচিদখন দি দিব লাগিব তাৰ পিছত আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম টেক্সৰ প্ৰমাণপত্ৰখন দিব লাগিব বেংক একাউণ্টৰ পাছবুক শিক্ষাৰ্থীজনাৰ নামতে লাগিব তাৰ পিছত এইচএসএলসিৰ মাৰ্কশিটখন লাগিব আপুনি কিমান নম্বৰ পাইছিল মেট্ৰিকত হেয়া দিয়াটো প্ৰয়োজনীয় তাৰ পিছত কি আহিব আপোনালোকে ধাৰণা কৰকচোন তাৰ পিছত আহিব যে কেনেকৈ আবেদন কৰিব লাগিব আপোনাৰ সমষ্টিৰ স্থানীয় এমএলএৰ কাৰ্যালয়ৰ সৈতে আপুনি যোগাযোগ কৰিব লাগিব এই যেটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ আৰু আবেদন ফৰ্ম সংগ্ৰহ কৰিব লাগিব তাৰ পৰাই এতিয়া মই যদি দি দিও তেনেকে নহয় ডাইৰেক্টলি আপোনালোকে এমএলএ অফিচৰ পৰা আনিব লাগিব আৰু প্ৰয়োজনীয় নথিপত্ৰ সমূহৰ সৈতে আবেদন পত্ৰখন পূৰণ কৰিব লাগিব আবেদন পত্ৰ যদি কোনোবাই পাইছে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ধুনিয়াকৈ দি দিবলৈ নেপাহৰিব আৰু সম্পূৰ্ণ আবেদন এমএলএ কাৰ্যালয়ত আপোনালোকে জমা দিব লাগিব ডকুমেন্টছ সহিতে আবেদন পত্ৰখনৰ লগত গতিকে নেটত পাই যাবা এমএলএ স্কলাৰশ্বিপৰ আবেদন পত্ৰ কিন্তু তেনেকুৱা নহয় এমএলএৰ মানে অফিচৰ পৰা যদি লয় তেতিয়া একেবাৰে গ্যাৰান্টেড আপোনালোকে এই স্কলাৰশ্বিপটো লাভ কৰিবই আৰু এই স্কলাৰশ্বিপৰ অধীনত ছাত্ৰ ছাত্ৰীসকলে প্ৰায় 5000 টকাৰ পৰা 20000 পৰ্যন্ত এককালীন আৰ্থিক সাহায্য লাভ কৰিব পাৰে গতিকে
সহায়ৰ পৰিমাণ আবেদনকাৰীৰ পাঠ্যক্ৰম আৰু আৰ্থিক অৱস্থাৰ ওপৰত এয়া নিৰ্ভৰ কৰে এইখিনি কথা যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে মনত ৰাখে গতিকে এই ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লগতে এতিয়া মই জনাই যাম যে আবেদনৰ সময়সীমা প্ৰতিটো সমষ্টিত বিভিন্ন হ'ব পাৰে সেয়ে আপোনাৰ স্থানীয় এমএলএ কাৰ্যালয়ত যোগাযোগ কৰি সঠিক সময়সীমা জানি লোৱাটো আপোনাৰ বাবে আৱশ্যকীয় এইটো সমষ্টিত বেলেগ সেইটো সমষ্টিত বেলেগ ঠিক তেনেকুৱা হ'ব পাৰে আপুনি কোন সমষ্টিৰ পৰা চাই আছে এই ভিডিঅ'টোৰ কমেন্ট সেকশনত কমেন্ট কৰিব আৰু লগতে আপোনাৰ পাৰ্চেন্ট বিলাকো কমেন্ট কৰি জনাবলৈ নাপাহৰিব গতিকে এই আঁচনি চলি আছে আৰু ছাত্ৰ ছাত্ৰীয়ে এতিয়াও ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে শেষত মই এইটোৱে কম আবেদন প্ৰক্ৰিয়া অফলাইন আৰু এমএলএ কাৰ্যালয়ৰ জৰিয়তে সম্পন্ন হয় গতিকে আবেদন কৰাৰ পূৰ্বে স্থানীয় এমএলএ কাৰ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীখিনিয়ে যোগাযোগ কৰি সকলো তথ্য নিশ্চিত কৰি লয় আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ফেচবুকত চাই থকাখিনিয়ে আৰু ইউটিউবত চাই থকাখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন ৰেগুলাৰ আনিবলৈ চেষ্টা কৰো জয় আই অসম